1956 চনৰ 1 ছেপ্টেম্বৰত গঠন হৈছিল LIC ইণ্ডিয়া অৰ্থাৎ লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। সেয়ে ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয় ইঞ্চুৰেঞ্চ উইক বা বীমা সপ্তাহ। এই বীমা সপ্তাহ উপলক্ষে যোৱা 10 ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলাৰ LICৰ মুখ্য কাৰ্যালয়তো এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াত কাৰ্যালয়টোৰ বিষয়ববীয়াসকলৰ লগতে কেইবাগৰাকীও অতিথি উপস্থিত আছিল। এই অনুষ্ঠানত উপস্থিত আছিল হয়বৰগাঁও প্ৰেছ ক্লাবৰ সংবাদদাতাসকলো। বিত্তীয় প্ৰতিষ্ঠান এইটো সকলোৱে জানে। আজি এইটো বিশ্বৰ ভিতৰত লেখত ল'বলগীয়া হৈছে আৰু 69 ইয়াৰ্ছ তেওঁলোকৰ আজি হৈছে। 69ৰ তেওঁলোকে বছৰি এই অনুষ্ঠানটো পালন কৰে। আজি পবিত্ৰ ক্ষণত আৰু তাতে এইবাৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ পবিত্ৰ মুহূৰ্তত আমাক শিল্পী হিচাপে দুটামান গীত গাব পৰিৱেশন কৰিবলৈ ইয়াত আমন্ত্ৰণ জনাইছিল। আমি সেইমতে গালোঁ। ভূপেন হাজৰিকা দেৱৰ স্মৃতিত আৰু ভাৰতীয় জীৱন বীমা নিগম এই তেখেতসকলৰ অনুৰোধ ৰক্ষা কৰি আৰু জীৱন বীমা নিগমৰ উত্তৰ উন্নতি কামনা কৰি আজি এই সাংস্কৃতিক অনুষ্ঠানটোত আমি গীত পৰিৱেশন কৰিলোঁ আৰু ভাৰতীয় জীৱন বীমা নিগমৰ উত্তৰ উন্নতি কামনা কৰিলোঁ। দুর্বল মানুহে যদি জীবনৰ